তেওঁ বিশেষত্ব হৈছে যে তেওঁ বিভিন্ন ধৰণৰ ইমেজেছবিলাক ব্যৱহাৰ কৰিছিলে। অৰ্থাৎ তেওঁ এনেকুৱা কিছুমান ইমেজ ব্যৱহাৰ কৰিছিলে যিটোৰ জৰিয়তে তেওঁ পয়েমটোৰ জৰিয়তে দিব বিচৰা বিভিন্ন আইডিয়াছবিলাক ৰিপ্ৰেজেণ্ট কৰিছিলে। আৰু এই ইমেজেছবিলাক ইজিলি আণ্ডাৰষ্টুড আছিলে, এইবিলাক সহজে বুজিব পৰা আছিলে আৰু এই ইমেজেছবিলাকৰ ব্যৱহাৰে পয়েমটো অতি ধুনীয়া আৰু পঢ়িবলৈ ভাল লগা কৰি তুলিছিলে। পেবলো নেৰুদাই 1971ত লিটাৰেচাৰৰ কাৰণে নোবেল প্ৰাইজ পাইছিলে। আৰু এই কিপিং কোৱাইট পয়েমটোত দুটা মেইন থিম আছে। তাৰে এটা হৈছে দ্য নেচেছিটি অফ কোৱাইট ইণ্ট্ৰস্পেকশ্যন। আমি নিজক অধ্যয়ন কৰাৰ প্ৰয়োজনীয়তা কিমান বেছি। আমি আমাৰ লগতে আমাৰ চাৰিওফালৰ প্ৰকৃতি আৰু আমাৰ হিউমেন বিংছৰ মাজত ইউনিটি ৰাখি কেনেদৰে আমি আগুৱাই যাব পাৰোঁ, কেনেদৰে আমি জীৱন নিৰ্বাহ কৰিব পাৰোঁ আৰু ইয়াৰ ইউনিটিৰ প্ৰয়োজনীয়তা কি, সেই বিষয়ে আমাৰ ৰিডাৰ্ছক অৱগত কৰাব খুজিছে। গতিকে এইখিনিৰ পৰা আমি এটা থুলমূল ধাৰণা ল'ব পাৰিলোঁ যে তেওঁ ইয়াতে আমাক ইণ্ট্ৰস্পেকশ্যন আৰু মিউচুৱেল আণ্ডাৰষ্টেণ্ডিঙৰ বিষয়ে ক'ব বিচাৰিছে। নেৰুদাই পয়েমটো ষ্টাৰ্ট কৰিছে এনেদৰে: নাও উই উইল কাউণ্ট টু 12 এণ্ড উই উইল অল কিপ ষ্টিল। তেওঁ আমাক কৈছে যে ৰিডাৰ্ছবিলাক আমি সকলোৱে 12লৈকে কাউণ্ট কৰিম আৰু ডিউৰিং ডেট কাউণ্টিং আমি সকলোৱে ষ্টিল হৈ থাকিম, চাইলেণ্ট হৈ থাকিম। এইখিনিত আমি ধৰিব পৰা নাই যে কিহৰ কাৰণে তেওঁ আমাক চাইলেণ্ট হৈ থাকিব দিছে বা কিহৰ কাৰণে তেওঁ আমাক 12লৈকে কাউণ্ট কৰিব কৈছে। কিন্তু 12টো আমি ইয়াতে ধৰি ল'ব পাৰোঁ যে তেওঁ দ্য 12 আৱাৰ্ছ অফ ক্লক বুজাব বিচাৰিছে, নতুবা দ্য 12 মান্থছ অফ এ ইয়াৰ বুজাব বিচাৰিছে। এই টাইম ৰিপ্ৰেজেণ্ট কৰিবৰ কাৰণেও নেৰুদাই 12টো ইউজ কৰিব পাৰে। অৰ্থাৎ আমি আমাৰ লাইফ টাইমটোত কেনেদৰে আগুৱাই যাব লাগে, কেনেদৰে আমি জীৱন নিৰ্বাহ কৰা উচিত, সেই বিষয়ে তেওঁ আমাক পিছৰ ষ্টেঞ্জাকেইটাত দিব পাৰে। আমি পঢ়ি গৈ থাকিলে তেওঁৰ যিটো ভিউ পইণ্ট, তেওঁৰ যিটো আইডিয়া আমি বুজি উঠিব পাৰিম। নেক্সট তেওঁ কৈছে, ফৰ ওৱান্স অন দ্য ফেচ অফ দ্য আৰ্থ লেটছ নট স্পীক ইন এনি লেংগুৱেজ, লেটছ ষ্টপ ফৰ 1 second এণ্ড নট মুভ আৱাৰ আৰ্মছ ছ' মাছ। তেওঁ কৈছে এট লিষ্ট ফৰ 1 second উই শ্বুড নট স্পীক ইন এনি লেংগুৱেজ। মে বি হি ইজ ট্ৰাইং টু তেওঁ আমাক যিটো লিংগুইষ্টিক ডিফাৰেঞ্চেছবিলাক আছে, ৰেচিয়েল ডিফাৰেঞ্চেছবিলাক আছে, সেই ডিফাৰেঞ্চেছবিলাকৰ পৰা বাহিৰলৈ নিব বিচাৰিছিলে। তেওঁ আমি দেখিবলৈ পাওঁ যে যিবিলাক ভাষাগত বিভিন্নতা আছে জনজাতীয় জাতি জনজাতি মানুহবিলাকৰ মাজত, এই ভাষাগত বিভিন্নতাটো আমাৰ বিভিন্ন ভাষাৰ প্ৰতি থকা আৱেগ অনুভূতি এইবিলাকৰ পৰা জাগি উঠে। হিংসা বিদ্বেষ, এটা জাতিয়ে আনটো জাতি বেয়া পায়, নিজৰ লেংগুৱেজটো ৰাখিবৰ কাৰণে নিজৰ লেংগুৱেজটোৰ লগত জড়িত আৱেগ অনুভূতি সকলোৰে থাকে, কিন্তু তেওঁ এই লিংগুইষ্টিক ডিফাৰেঞ্চেছবিলাক আঁতৰ কৰাব খুজিছিলে। তাৰপিছত তেওঁ কৈছে ফৰ 1 second উই শ্বুড নট মুভ আৱাৰ আৰ্মছ ছ' মাছ। আমি 1 secondৰ কাৰণে হ'লেও আমাৰ আৰ্মছ ইউজ কৰিব নালাগে। তাৰমানে ইয়াতে আৰ্মছ বুলি ক'লে আমি ওৱান অফ দ্য বডি পাৰ্টছ বুজি পাওঁ আমাৰ হিউমেন বিংছৰ, আৰু ৱেপনছকো আৰ্মছ বুলি কোৱা হয়। গতিকে তেওঁ ক'ব বিচাৰিছে যে আমি যিবিলাক হিংসা মাৰাত্মক মাৰণাস্ত্ৰ এইবিলাক যে আমি ইউজ কৰি থাকোঁ, এই ধৰণৰ ৱেপনছবিলাক আমি ইউজ কৰাটো বন্ধ কৰিম। নতুবা তেওঁ ক'ব বিচাৰিছে যে কমপ্লিট ষ্টিলনেছ, ন' মুভমেণ্ট অফ আৱাৰ বডিলি পাৰ্টছ, আমাৰ বডি পাৰ্টছবিলাকৰ কোনো মুভমেণ্ট নকৰাকৈ, কোনো ধৰণৰ লেংগুৱেজ ইউজ নকৰাকৈ আমি অলপ সময় শান্ত হৈ থাকিম, অলপ সময় আমি 12লৈকে কাউণ্ট কৰিম, আমি ইণ্ট্ৰস্পেক্ট কৰিম, নিজক বুজিবলৈ ট্ৰাই কৰিম।
তাৰ পিছৰ ষ্টেঞ্জাটোত কৈছে যে It would be an exotic moment. Without rush, without engines, we would all be together in a sudden strangeness. এই যে আমি সকলোৱে সাইলেন্ট হৈ থাকিম, ষ্টিল হৈ থাকিম, that moment will be an exotic moment. সেই মোমেণ্টটো আমাৰ সকলোৰে কাৰণে ষ্ট্ৰেঞ্জ লাগিব, আমাৰ সকলোৰে কাৰণে এক আচৰিত মোমেণ্ট যেন লাগিব, কাৰণ আমি সকলোৱে এটা ৰেচ এটা দৌৰি আছোঁ, আমি কিবা এটা পাবৰ কাৰণে, আমি যিখিনি দৈনন্দিন জীৱনত প্ৰয়োজনীয়তা আছে তাতকৈ বেছি কিবা এটা আমি আৰ্জি ল'বৰ কাৰণে আমি নিজকে ইঞ্জিনৰ নিচিনাকৈ ব্যৱহাৰ কৰিছোঁ। ইজনতকৈ সিজনে ওপৰলৈ যাব লাগে, ইজনতকৈ সিজনে বেছি আৰ্নিংছ কৰিব লাগে, তাৰ কাৰণে আমি ইঞ্জিন হৈ পৰিছোঁ, আমি একোটা যন্ত্ৰৰ নিচিনাকৈ দৌৰি ফুৰিছোঁ। যেতিয়া আমি এই দৌৰা দৌৰি বা যান্ত্ৰিকতাৰ জীৱনৰ পৰা অলপ আঁতৰি আহিম, তেতিয়া আমি এটা ছাডেন ষ্ট্ৰেঞ্জনেছ, আচৰিত মুহূৰ্ত এটাত হ'লেও আমি সকলোখিনিয়ে ইউনিটি আনিব পাৰিম, আমাৰ মাজত টুগেডাৰনেছ আহিব, আমি মিউচুৱেল আণ্ডাৰষ্টেণ্ডিংটো বঢ়াব পাৰিম। তাৰ পিছৰ ষ্টেঞ্জাটোত তেওঁ দ্য কনজাৰ্ভেশ্যন অফ নেচাৰৰ কথা কৈছে, প্ৰকৃতি সংৰক্ষণৰ কথা ক'ব ট্ৰাই কৰিছে। তেওঁ কৈছে যে ফিচাৰমেন ইন দ্য কোল্ড চি উড নট হাৰ্ম হুৱেলছ এণ্ড দ্য মেন গেডাৰিং চল্ট লুক এট হিজ হাৰ্ট হেণ্ডছ। ফিচাৰমেনবিলাকৰ বিজনেছ ফিচিং, যদিও আমি ফিচিংটো তেওঁলোকৰ বিজনেছ হয়, তথাপিতো তেওঁ আশা কৰিছে যদিহে ফিচাৰমেনবিলাকে অনলি তেওঁলোকৰ ব্যৱসায়টোৰ বিষয়ে নাভাবি আমাৰ প্ৰকৃতি জগতৰ, প্ৰাণী জগতৰ বা হুৱেলছবিলাক, ফিছবিলাকৰ কথা অলপ টাইম আমি চিন্তা কৰোঁ, অলপ টাইম আমি হাৰ্ম কৰাটো বন্ধ কৰোঁ, তেতিয়াহ'লে আমাৰ ফিছখিনিয়ে, আমাৰ হুৱেলছ বা আমাৰ প্ৰাণী জগতৰ যিবিলাক প্ৰাণী আছে সেইবিলাকে শান্তিত উশাহ লৈ জীয়াই থাকিব পাৰিব, তেওঁলোকে ভয় নাখাব যে মানৱ সমাজে তেওঁলোকক আঘাত কৰিব। তাৰ পিছৰ লাইন দুটাত তেওঁ কৈছে যে মানৱ সমাজে নিজৰ অৰ্জনৰ কাৰণে কেৱল যে প্ৰকৃতিখনকেই হাৰ্ম কৰি আছে তেনেকুৱা নহয়, মানুহে নিজৰ দেহটোকো, নিজৰ হেল্থটো সমানে নষ্ট কৰি গৈ আছে। গতিকে তেওঁ কৈছে অলপ সময় এইবিলাক কথা আমি বুজিব ট্ৰাই কৰিব লাগে, কেনেকৈ আমি হেল্থটো আমি নষ্ট কৰি আছোঁ, কেনেদৰে আমি আমাৰ নেচাৰ, প্ৰকৃতি জগতখন ধ্বংস কৰি আছোঁ, এই সকলোবিলাক বুজিব ট্ৰাই কৰিব লাগে। তাৰ নেক্সট ষ্টেঞ্জাটোত কোৱা হৈছে দ'জ হু প্ৰিপেয়াৰ গ্ৰীণ ৱাৰ্ছ উইথ গেছ, ৱাৰ্ছ উইথ ফায়াৰ, ভিক্ট্ৰী উইথ ন' ছাৰ্ভাইভাৰ্ছ, উড put on clean clothes and walk about with their brothers in the shade doing nothing. গ্ৰীণ ৱাৰ্ছ বুলি কওঁতে ইয়াতে ক'ব বিচাৰিছে ৱাৰ এগেইনষ্ট দ্য নেচাৰ। আমি যিবিলাকে ৱাৰ এগেইনষ্ট দ্য নেচাৰ বুলি ক'লে আমি বুজিব লাগিব যে প্ৰকৃতিৰ এগেইনষ্টত আমি যিবিলাক কাম কৰি গৈ আছোঁ, যেনেকুৱা প্ৰকৃতিৰ গছ বন ধ্বংস কৰা, বনাঞ্চল ধ্বংস কৰা, জীৱ জন্তু হত্যা কৰা, চোৰাং চিকাৰ, এই সকলোবিলাকৰ জৰিয়তে আমি আমাৰ চাৰিওফালৰ ধুনীয়া প্ৰকৃতিখন আমি দিনক দিনে নষ্ট কৰি গৈ আছোঁ। আৰু ৱাৰ্ছ উইথ গেছ, ৱাৰ্ছ উইথ ফায়াৰ বুলি ক'লে তেওঁ ইয়াতে ৰিপ্ৰেজেণ্ট কৰিছে আমি কাণ্ট্ৰিবিলাকৰ মাজত যিবিলাক যুদ্ধ হয়, আমি কাণ্ট্ৰিবিলাকত যিবিলাক এখন কাণ্ট্ৰিয়ে আন এখন কাণ্ট্ৰিৰ লগত যুদ্ধ কৰে, বা আমি যিকোনো ধৰণৰ কমিউনিটিজবিলাকৰ মাজত আমাৰ নিজৰ মানৱ সমাজতে যিবিলাক যুদ্ধ হৈ থাকে, য'ত আমি ৱেপনছবিলাক ইউজ কৰোঁ, গানছ ফায়াৰিংছ ইউজ কৰোঁ আমি, সেই সকলোবিলাকতে তেওঁ কৈছে যে কাৰো সঁচা অৰ্থত জয়লাভ নকৰে, কোনো সঁচা অৰ্থত জয়ী নহয়, ভিক্ট্ৰী কাৰো নাথাকে, কাৰণ যিটো পাৰ্টি, যিটো কমিউনিটি বা যিখন কাণ্ট্ৰি জয়ী হ'ব, তেওঁলোকৰো নিজৰ মানুহৰ ডেথ হ'ব, তাৰ লগতে যিটো পাৰ্টি পৰাজিত হ'ব তেওঁলোকৰতো অবভিয়াছলি বহুতো ক্ষতি হ'বই। কিন্তু এইবিলাক যেতিয়া ৱাৰ্ছবিলাক আমি বন্ধ কৰিম, আমি নেচাৰক হাৰ্ট কৰা বন্ধ কৰিম, আমাৰ নিজৰ হেল্থটো আমি হাৰ্ম কৰা বন্ধ কৰিম, তেতিয়া আমি সকলোৱে এটা ইউনিটি ক্ৰিয়েট কৰিব পাৰিম। দেন তেওঁ কৈছে যে
would put on clean clothes বুলি কওঁতে তেওঁ কাপোৰৰ কথা ক'ব বিচৰা নাই ক্লথৰ জৰিয়তে তেওঁ কি বুজাব খুজিছে আমাৰ আত্মা আমাৰ মাইণ্ডটোৰ কথা ক'ব বিচাৰিছে ক্লিন আমি এই সকলোবিলাক কামৰ পৰা আঁতৰি আহি যেতিয়া নিজক বুজি পাম প্ৰকৃতিখনৰ বুজি পাম আমাৰ দুখবিলাক বুজি পাম আমাৰ মনটো তেতিয়া আমি শুদ্ধ কৰিব পাৰিম আমি ভাল কামত মনোনিৱেশ কৰিব পাৰিম আমাৰ মাজত ইউনিটি আহিব আমাৰ মাজত ব্ৰাদাৰহুড আহিব আমি সকলোৱে একত্ৰিত হৈ আগুৱাই গৈ থাকিম আৰু তেওঁ এইটোৱে আমাৰ পৰা আশা কৰিছে তাৰ পিছত তেওঁ কৈছে what I want should not be confused with total inactivity life is what it is about I want no truck with that If we were not single-minded about keeping our lives moving, for once could do nothing, perhaps a huge silence might interrupt this sadness of never understanding ourselves and of threatening ourselves with death. তেওঁ ইয়াতে ক'ব খুজিছে তেওঁ যিটো আমাক সাইলেন্ট হৈ থাকাৰ কথা কৈছে যিটো ষ্টিলনেছৰ কথা কৈছে কোৱাইট হৈ থাকিব কৈছে সেইটো আমাক টোটাল ইনএক্টিভিটিৰ লগত কনফিউজ হ'ব বাধা কৰিছে কাৰণ আমাৰ পৰা তেওঁ টোটাল ইনএক্টিভিটি কৰ্মবিহীনতা বুজাব খোজা নাই সেইটো আমাৰ পৰা তেওঁ বিচৰা নাই কাৰণ আমাৰ জীৱনটোৱে হৈছে এক্টিভিটি যেতিয়ালৈকে চলি আছে তেতিয়ালৈকে আমাৰ জীৱনটোও চলি আছে গতিকে তেওঁ আমাৰ পৰা টোটাল ইনএক্টিভিটি বিচৰা নাই আৰু আমাকো তেওঁৰ যিটো আইডিয়া দিলে সেই আইডিয়াটোৰ লগত ইনএক্টিভিটিৰ কানেক্ট কৰাটো তেওঁ আমাৰ পৰা বিচৰা নাই তেওঁ কৈছে যে তেওঁ আমাক যিটো ষ্টিলনেছৰ মুহূৰ্তৰ কথা কৈছে যিটো কোৱাইট হৈ থাকিবলৈ কৈছে সেইটো তেওঁ ডেথৰ লগতো কম্পেয়াৰ কৰিব খোজা নাই ডেথ লাইক ইনএক্টিভিটি বিচৰা নাই এটা মৃতদেহৰ নিচিনা পৰি থকাটো বিচৰা নাই তেওঁ সমাজৰ হৈ কাম কৰাটো বিচাৰিছে নিজৰ হৈ কাম কৰাটো বিচাৰিছে প্ৰকৃতি জগতৰ হৈ কাম কৰাটো বিচাৰিছে কিন্তু শুদ্ধ পথত আমি নিজক ৰক্ষা কৰি আমাৰ মাজত ইউনিটি আৰু শান্তি আনি আমি শান্তিৰ সমদলেৰে একেলগে আগুৱাই যোৱাটো তেওঁ বিচাৰিছে আৰু যেতিয়া আমি এইটো ৰিয়েলাইজ কৰিম তেতিয়া আমাৰ যি সদায় মানে আমি নোপোৱাৰ যিটো দুখ আছে কোনোবাজনে বেছিকৈ কিবা এটা পাইছে জীৱনত কোনোবাজনে পোৱা নাই তেনেকুৱা ধৰণৰ আমাৰ যিবিলাক দুখ আছে স্যাডনেছ আছে তেনেকুৱা ধৰণৰ স্যাডনেছবিলাক নোহোৱা হ'ব এই যিটো সাইলেন্স হ'ব নীৰৱতা হ'ব সেই নীৰৱতাটোৱে আমাৰ স্যাডনেছ আমাৰ দুখ দূৰ কৰিব আৰু তেওঁ কৈছে যে এই যিটো আইডিয়া সেই আইডিয়াটো আমি আৰ্থৰ পৰা আমাৰ প্ৰকৃতি জগতৰ পৰা আমি ল'ব পাৰোঁ কাৰণ আমি দেখিবলৈ পাওঁ যে যেতিয়া এটা সময়ত গছৰ সকলো পাত এটা সিজনত হৰি পৰি যায় তেতিয়া অলপ সময়ৰ কাৰণে এনেকুৱা লাগে যে গছডাল নিৰ্জীৱ হৈ যোৱা যেন লাগে গছডাল তাত আৰু প্ৰাণ থকা যেন নালাগে কিন্তু যেতিয়া আকৌ নতুনকৈ তাত কোমল পাত ধৰি আকৌ লহপহকৈ বাঢ়ি আহে তেতিয়া গছডালৰ সৌন্দৰ্য আগতকৈ বহুগুণে বেছি বৃদ্ধি হয় গতিকে তেওঁ কৈছে বোধহয় তোমালোকে যেতিয়া সাইলেন্ট হৈ থাকিবা তোমালোকে যেতিয়া বুজিবলৈ ট্ৰাই কৰি থাকিবা অনুধাৱন কৰি থাকিবা তোমালোকৰ কথাবিলাক তেতিয়া অলপ সময়ৰ কাৰণে ডেথ লাইক সিচুৱেশ্যন এটা আহিব পাৰে কোনোবাই তোমাক দেখি ষ্ট্ৰেঞ্জ ফিল কৰিব পাৰে কিন্তু যেতিয়া এই ৰিয়েলাইজেশ্যনটোৰ পিছত যেতিয়া তুমি নিজকে হিউম্যান বিংছ হিচাপে যেতিয়া তুমি আগুৱাই যাবা তোমাক এষ্টাব্লিছ কৰিবলৈ যাবা তেতিয়া তুমি ইয়াতকৈ বহুগুণে বেছি ভাল মানুহ হিচাপে এটা মানৱ সম্পদ হিচাপে আগুৱাই যাব পাৰিবা কেৱল মানুহ নহয় মানৱ সম্পদ হিচাপে তুমি সোসাইটিত বা প্ৰকৃতিখনৰ মাজতে আমি প্ৰকৃতিৰ লগত আমাৰ হিউম্যান বিংছৰ লগত মিউচুৱেল আণ্ডাৰষ্টেণ্ডিং ইউনিটিৰ লগত আমি আগবাঢ়ি যাব পাৰিম তাৰ পিছত তেওঁ কৈছে নাও আই উইল কাউণ্ট আপ টু 12 এণ্ড ইউ কিপ কোৱাইট এণ্ড আই উইল গ' ইয়াতে তেওঁ পয়েমটো শেষ কৰিছে তেওঁৰ যিটো আইডিয়া আছিল আমাক দিলে আমাক ৰিডাৰ্ছখিনিক দিলে এতিয়া তেওঁ আমাক ৰিকুৱেষ্ট কৰিছে যে উই শুড কিপ কোৱাইট এণ্ড হি উইল লিভ হিয়াৰ তেওঁ ইয়াৰ পৰা বিদায় ল'ব ইয়াৰ আগলৈকে এই যিটো আইডিয়া আমি পালোঁ সেই আইডিয়াটো আমাৰ মানুহৰ মাজত সকলোৰে মাজত বিয়পাই দিয়াটো সেইটো আমাৰ কৰ্তব্য গতিকে আমি এই আইডিয়াটো বুজি পোৱাৰ পিছত
নিজৰ জীৱনত এইটো ব্যৱহাৰ কৰাৰ উপৰিও আমি আমাৰ সমাজত হওক আমাৰ ওচৰ পাজৰৰ সকলোখিনি মানুহৰে মাজত এই আইডিয়াটো আমি বিয়পাই দিয়াটো আমাৰ মানৱ সমাজৰ কাৰণে ভাল আশা কৰিলোঁ পয়েমটো পঢ়ি ভাল পালা তোমালোকে বুজিব সক্ষম হ'লা ইয়াৰে নেক্সট পাৰ্টটোত মই ইয়াৰে ইম্পৰ্টেণ্ট কুৱেশ্যনবিলাক আলোচনা কৰিম আৰু কিবা প্ৰব্লেম থাকিলে কমেণ্ট কৰি ক'লে হ'ল